পত্ৰ দিবলৈ আমাৰ ভয় হৈছে য'ত মন্ত্ৰী বিধায়কৰ পত্নীসকলক নিৰাপত্তা দিয়াতে ব্যস্ত হৈ আছে অসমৰ থলুৱা কৃষকসকল বঞ্চিত হৈছে অসমৰ গোপালকসকল বঞ্চিত হৈছে যিটো সময়ত অসমৰ গোপালকসকলক ৰাজ সাহায্য প্ৰদান কৰিব লাগিছিল যিটো সময়ত অসমৰ কৃষকসকলক ৰাজ সাহায্য প্ৰদান কৰিব লাগিছিল কিন্তু সেইটো সময়ত চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলৰ পত্নীসকলক ৰাজ সাহায্য প্ৰদান কৰি চৰকাৰৰ ৰাজকোষ লুণ্ঠন কৰা হৈছে গতিকে আমি যোৰহাট জিলা কৃষক কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কৰিছোঁ আমি কৃষকসকলে অসমৰ ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ যে এই চৰকাৰখন যদিহে কৃষকৰ সমৰ্থনত চৰকাৰ হৈছিলে যদিহে গোপালকসকলৰ সমৰ্থনত চৰকাৰ হৈছিলে তেতিয়াহ'লে গোপালকসকলৰ কথা চিন্তা কৰিব লাগিছিলে কৃষকসকলৰ কথা চিন্তা কৰিব লাগিছিলে কিন্তু তাকে নকৰি মন্ত্ৰীৰ পত্নীক আৰু বিধায়কৰ পত্নীক গোপালক কৰিবৰ বাবে তেওঁলোকে যি চৰকাৰী ধন লুণ্ঠন কৰিছে মই মানি লৈছোঁ তেওঁলোকে লোন লৈছে তাততো ছাবচিডি আছে কিন্তু ছাবচিডি লোন লোৱাৰ যোগ্যতা কেৱল অসমৰ কৃষকসকলৰ নাই নেকি চৰকাৰী ৰাজ সাহায্যযুক্ত যিটো লোন লোৱা কেৱল মন্ত্ৰী আৰু বিধায়কৰ পত্নীহে আছে নেকি মই কৈছোঁ অসমৰ যিমানখিনি গোপালক আছে সিমানখিনি গোপালকে যদি এনেধৰণৰ ৰাজ সাহায্য যদি পালে হ'লে তেতিয়াহ'লে অসমত গাখীৰে উভৈনদী কৰি দিলে হ'লে কিন্তু তাকে নকৰি কেৱল মন্ত্ৰী বিধায়কৰ পত্নীসকলৰ ৰাজ সাহায্যযুক্ত তেওঁলোকে যি লোন পাইছে আৰু যি চৰকাৰী ৰাজ সাহায্য পাইছে এই চৰকাৰী ৰাজ সাহায্যৰ যোগেদি কেৱল মন্ত্ৰী আৰু বিধায়কৰ পত্নী লাভান্বিত হ'লে নহ'ব অসমৰ কৃষকসকল লাভান্বিত হ'ব লাগিব অসমৰ গোপালকসকল লাভান্বিত হ'ব লাগিব আৰু এই কথাটোকে যেতিয়া আপোনালোক সংবাদকৰ্মীসকলে জয়ন্ত মল্লবৰুৱাক যেতিয়া প্ৰশ্ন সুধিবলৈ যায় তেতিয়া তেওঁলোকে চালে বেৰে কোবাই আপোনালোকৰ চেনেলৰ মালিকক আক্ৰমণ কৰিবলৈ যায় চেনেলৰ মালিকসমূহৰ যদি কিবা দুৰ্নীতি আছে সেয়া দায়িত্ব সংবাদকৰ্মীসকলৰ নেকি সেয়া দায়িত্বটো তেওঁলোকৰ চৰকাৰী পক্ষই আপোনালোকৰ চেনেলৰ মালিকৰ বিপক্ষে যদি কিবা কেছ আছে যদি মালিকে অবৈধ কাম কৰিছে মালিকে যদি কিবা লুণ্ঠন কৰিছে তেওঁলোকে চৰকাৰে সেই কামবিলাক চোৱা চিতা কৰিব লাগে কিন্তু তাকে নকৰি সংবাদকৰ্মীসকলে যেতিয়া এটা প্ৰশ্ন সুধিবলৈ যায় স্বাভাৱিকতে যদি এজন মন্ত্ৰীৰ বিৰুদ্ধে যেতিয়া এটা অভিযোগ উঠে আৰু সেই অভিযোগৰ ওপৰত প্ৰশ্ন সোধাৰ অধিকাৰ সংবাদকৰ্মীসকলৰ আছে কিন্তু সাংবাদিকসকলে যেতিয়া তেওঁ প্ৰশ্ন সুধিবলৈ যায় তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো আপোনাৰ মালিকে যদি এই প্ৰশ্নটো সোধে তেতিয়া আমি উত্তৰ দিলোঁ হ'লে এনেকুৱা ধৰণৰ কথা কৈ সংবাদকৰ্মীসকলক কি বুজাব বিচাৰিছে তেওঁলোকে গতিকে আমি সংবাদকৰ্মীসকলৰ ওপৰত যি আক্ৰমণ চলিছে সংবাদকৰ্মীৰ ওপৰত যি নেলু চেপাৰ যি ষড়যন্ত্ৰ চলিছে এয়াও আমি বিৰোধিতা কৰিছোঁ কাৰণ ষড়যন্ত্ৰণে ভাল পোৱা নাই আৰু লগতে কিন্তু আমি এটা কথা জনাব বিচাৰোঁ অসমৰ কৃষকসকল অসমৰ গোপালক সাংঘাতিক সমস্যাত ভুগি আছে লকডাউনৰ সময়ত অসমৰ কৃষকসকলে কেনে মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক